শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ইয়াকে কিবা এটা কৰিব লাগিব মাৰ বাবে আশা কৰি থাকি একো লাভ নাই মায়ে ইহঁতক কেতিয়াও ঘৰৰ পৰা উলিয়াই নপঠায় হে ভগৱান এই সৰু ল'ৰাটোক কিয় ইমান কষ্ট দিছা কিবা যদি ভুল হৈছে তেতিয়াহ'লে সেই ভুলৰ শাস্তি মোক দিয়া মনিষা পমৰ এতিয়া কেনেকুৱা সি ভাল পাইছেনে আপোনাক কিয় লাগে আৰু আপুনি ইয়ালৈ কিয় আহিছে মই পমৰ খবৰ এটা ল'ব আহিছো খবৰ ল'বলৈ অহা নাই আপুনি মোৰ ৰং চাবলৈ আহিছে কথা তেনেকৈ নকবি মনিষা পম মোৰ ল'ৰাৰ দৰে আপুনি ল'ৰাৰ দৰে ভাবে কাৰণে হিংসা কৰে পমক মই হিংসা কৰো মই তাৰ কাৰণে মই গোটেই ৰাতিটো শুব পৰা নাই কেনেকৈ আছো মইহে জানো মিছা কথা বহুত শুনিলো মোৰ ল'ৰাটোৰ লগত আপোনালোকে এনেকুৱা কৰিব নালাগিছিল সি সৰু ল'ৰা তাৰ কি ভুল এতিয়া তাৰ এই অৱস্থা চাই মই কেনেকৈ আছো এয়া মইহে জানো ৰৈ আছো সি কেতিয়া মোক মা বুলি মাতিব মনিষা এইখিনি সময় তৰ্ক কৰা নহয় মই জানো যে তোৰ কি অৱস্থা হৈছে ময়ো এজনী মাক কোনো মাকে নিজৰ সন্তানৰ সেইটো অৱস্থা চাই থাকিব নোৱাৰে মই মানুহ ভালকৈ চিনি পোৱা হৈ গৈছো মানুহৰ মিঠা কথাত ভুল যোৱা বাবে আজি মোৰ এই অৱস্থা হৈছে তই এইবোৰ কি কৈ আছ মই কি কৰিলো সুধিছে এতিয়া একোৱে নাজানে পমৰ আজি এইটো অৱস্থা হোৱাৰ মূল কাৰণ হৈছে আপুনি আপোনাৰ বাবে পম আৰু মই এনেকুৱা কষ্টত আছো মোৰ সকলো শেষ কৰি দিলে আপুনি মই আৰু তোৰ লগত তৰ্ক নকৰো চাও হাতৰি দে মই এবাৰ পম নালাগে মোৰ ল'ৰা ওচৰলৈ নাযাব মোৰ ল'ৰাৰ গাত আপুনি হাত নিদিব সাপ হৈ ফুটি পেজ হৈ জাৰিব নালাগে গুচি যাওক ইয়াৰ পৰা মই আৰু মোৰ ল'ৰা এনেকৈয়ে থাকিম আপুনি সাহস নিদিলেও হ'ব হয় নেকি যাওক ইয়াৰ পৰা তোমাৰ লগত দেখোন আজিকালি একো খেলতে নোৱাৰি তুমি সব খেলতেই জিকা কাৰণ মই চেম্পিয়ন যে সঁচাই তুমি চেম্পিয়ন
তোমাৰ অপাৰেশ্যন হ'লে তুমি ভাল হৈ যাবা ন? মই ভাল হৈ আহিম পম। তাৰপিছত তুমি আৰু মই খুব খেলিম। হ'ব। কিন্তু তুমি কেতিয়া যাবা হস্পিটেললৈ? হে ভগৱান, পমক সোনকালে ভাল কৰি দিয়া। তাক কষ্ট নিদিবা। সি সৰু ল'ৰা, সি কষ্ট পালে মোৰ খুব দুখ লাগিব। সি যাতে সোনকালে ভাল হৈ ঘৰলৈ আহিব পাৰে। সি নাথাকিলে মোৰ ঘৰখনত ভাল নালাগে। তাক ভাল কৰি দিয়া ভগৱান, ভাল কৰি দিয়া। দেউতা, অনুভূতি আৰু মই এবাৰ অনুভূতিৰ মাক দেউতাকৰ ঘৰৰ পৰা আহিম বুলি ভাবিছোঁ। তেওঁলোক হয়তো আমাৰ কথাবোৰক লৈ অলপ চিন্তাত আছে। ভাবিছোঁ এনেকৈ থকাতকৈ মুখামুখি হৈ কথাখিনি পাতি থৈ আহোঁ। মই কি কৰিম? নাই মানে অনুভূতি ঘৰলৈ যোৱাৰ আগতে তোক এবাৰ কথাষাৰ সুধিব বিচাৰিছিল। মোক কিয় সুধিব লাগে? তাৰমানে এতিয়াৰ পৰা সকলো কথা মোক সুধিহে কৰিবি নেকি? দেউতা, এইখন ঘৰ আপুনি মূল মানুহ। আৰু ক'ৰবালৈ গ'লে বোৱাৰীজনী হৈ আপোনাক এবাৰ সুধি যোৱাটো মোৰ দায়িত্ব বুলি ভাবোঁ। কিবা যদি ভুল হয় আপুনিতো শুধৰাব লাগিব। মই অনুমতি দিবলৈ দোষ শুধৰাবলৈ কোন হয়? তই তেনেকৈ কিয় কৈছ দেউতা? বিয়া পাতিছ নিজ ইচ্ছাত। তেতিয়া দেউতাৰ অনুমতিৰ প্ৰয়োজন নহ'ল। মোৰ ইচ্ছা অনিচ্ছাৰ কথা এবাৰো নাভাবিলি। এতিয়া ঘৰলৈ যাওঁতে মোৰ অনুমতি কিয় লাগে? এইবোৰ কথা কৈ তই আৰু মোক লাজ নিদিবি। আৰু জীৱনত তই কোনটো কাম মোৰ অনুমতি লৈ কৰিবি আগতে সেইটো ক। আগতে যেনেকৈ মোৰ কথা নাভাবিলি, ঘৰখনৰ কথা নাভাবিলি, এতিয়াও ভাবিব নালাগে। সেইবোৰ কথাত মই আৰু দুখ নকৰোঁ। তোৰ যি ইচ্ছা, যেনেকৈ ইচ্ছা তেনেকৈ কৰি যা। মই তোমাৰ ওচৰতে আছো, তুমি চিন্তা নকৰিবা। মই তোমাক এৰি কলৈও খোজোৱা নাই। এতিয়া গাটো অলপ ভাল পাইছানে? তুমি ক'ত আছা মা? মই তোমাৰ কাষতে আছো। মই তোমাক কিয় দেখা পোৱা নাই? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। কি তোমাক তাই এনেকৈ ক'ব পৰা হ'ল? সেইজনীয়ে তোমাক অপমান কৰিব পৰা হ'ল? পমক এবাৰ চাবলৈও নিদিলে। পমৰ ঘটনাটোৰ কাৰণে মোকে তাই জগৰীয়া কৰিছে। মোৰ বাবে হেনো সি ইমান কষ্ট পাইছে। তাই আমাৰ ঘৰতে থাকি আমাৰ খাই তোমাক এনেকৈ ক'বলৈ সাহস ক'ত পালে? পমৰ অৱস্থাটো দেখি
মই কেনেকে আছো সেয়া কোনে বুজি পাব সকলো তোমাৰ নিজৰ ভুলৰ জহতে হৈছে সেইবোৰ মানুহক আখৈ দি এতিয়া তুমি মূৰৰ ওপৰত উঠালা এতিয়া তোমাৰ কথা তাই গণ্যই নকৰে যেন তুমি তাইক একো উপকাৰেই কৰা নাই তাইহে আমাক উপকাৰ কৰিছে তাইৰ অনুগ্ৰহতহে আমি বোৰ চলি আছো কিমান দুখ পালে আৰু তোমালোকে ভালকৈ বুজিবা কিয় সেইবোৰ মানুহক গতিয়ে বাহিৰ কৰি নিদিয়া হ'ব অকমান মনে মনে থাকচোন এতিয়া আৰু মোক সেইবোৰ একো নকবি এতিয়া তোমাৰ গাত লাগিছে এনেকুৱা অপমান তোমালোকে আৰু পাব লাগিব চাই থাকা কাৰোৰে প্ৰতি ইমান মৰম দয়া দেখুৱাই লাভ নাই ইমান দিনে পম পম বুলি মৰমতে গলি আছিলা পমক নি লগত থোৱাইছিলা এতিয়া মূল্য কি দিলে মা এইবাৰ কিন্তু মই কাকো সহ্য নকৰো আমাৰ ঘৰত বৰ বৰ কথা কোৱা মানুহবোৰক মই গতিয়াই বাহিৰ কৰি দিম মা কোৱা শুন মই তোমাৰ ওচৰতে আছো তুমি চিন্তা নকৰিবা মই তোমাক এৰি কলেও খোজোৱা নাই এতিয়া গাটো অলপ ভাল পাইছানে তুমি ক'ত আছা মা মই তোমাৰ কাষতে আছো মই তোমাক কিয় দেখা পোৱা নাই মই একো দেখা পোৱা নাই মা ছাৰ মমে একো দেখা পোৱা নাই বুলি কৈছে যে দেখিব ৰ'ব আপুনি তাৰ চশমাযোৰ পিন্ধাই দিয়কচোন এতিয়া দেখা পাইছানে পম মই একো দেখা নাই পোৱা মই আন্ধাৰ আন্ধাৰ দেখিছো মা মা মোৰ কি হৈছে তুমি সঁচাকে একো দেখা পোৱা নাই ছাৰ মমৰ কি হৈছে পম তুমি সঁচাকৈ একো দেখি পোৱা নাই মই একো দেখা পোৱা নাই মা মা মই একো দেখা নাই পোৱা মই আন্ধাৰ আন্ধাৰ দেখিছো মা মা মোৰ মাক হৈ কিমান অসমৰ্থ কিমান বিফল সেয়া প্ৰমাণ কৰিবলৈ তই গুচি যাম মোৰ ওচৰৰ পৰা তেনেকৈ নকবা মা তুমি বিফল হ'ব নোৱাৰা তুমি মোৰ সাহস সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা
এতিয়াও তোমাৰ খং উঠি আছে নেকি মা? তই কিয় আহিছ অনু? কিয় আহিছ মোৰ ওচৰলৈ? মই মাক হৈ কিমান অসমৰ্থ, কিমান বিফল সেয়া প্ৰমাণ কৰিবলৈ তই গুচি যা মোৰ ওচৰৰ পৰা। তেনেকৈ নকবা মা, তুমি বিফল হ'ব নোৱাৰা। তুমি মোৰ সাহস। তোমাক এৰি মই জীয়াই থাকিব নোৱাৰো, আৰু সেইবাবেই আহিছো। মোৰ অবিহনে যে তুমি কিমান দুখত আছা সেয়া মই অনুভৱ কৰিব পাৰিছো। বাৰে বাৰে মোৰ মনলৈ তোমাৰ মুখখনি আহি আছে। ময়ো শান্তিত থাকিব পৰা নাই মা। বেদধাক মই ভাল পাওঁ মা। এই মানুহজনৰ অবিহনে মই আনৰ লগত কেতিয়াও সুখত থাকিব নোৱাৰিম। পৰিস্থিতিত পৰি কেতিয়াও তুমি নভবা কাম এটা কৰি পেলালো। মোক ক্ষমা কৰি দিয়া মা। মই সুখী হৈ তোমাক দুখ দিয়াৰ কেতিয়াও ইচ্ছা নাই। তহঁত সুখী হ'লে মই কিয় দুখ পাম? মোৰ ভালহে লাগিব। মাক হৈ মই সদায় সেইটোৱে কামনা কৰোঁ। জানো মা, আমাৰ সুখতে যে তুমি সুখী। মই যদি ভুল কৰিছো মোক ক্ষমা কৰি দিয়াচোন। মই যে তোমাৰ অবিহনে একেবাৰে শূন্য। ময়ো হয়তো আপোনাক বহুত দুখ দিলোঁ। তাৰ বাবে ময়ো আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। সেই কি কৰিছা? উঠা। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোন